करेंगे वहाँ भीड़ जान है तो जहाँ न जाए अमन 1 hour later আমাৰ মৰ্নিংৰ খানা এইফালে চাও সুজি আনিছিলো এইফালে জেম এইফালে পুৰি তৰকাৰী মেগী এইফালে কিবা আছিল এইটো কয় কিবা বুন্দিয়া মানে আমাৰ ৰুমৰ ওচৰতে মৰ্নিংত ভাণ্ডাৰা দি আছিল আৰু ভাণ্ডাৰা খাবলৈ মোৰ বহুত চখ আছিল আগৰে পৰা সেইকাৰণে আজি ফাইনেলি ভাণ্ডাৰাৰ পৰা লৈ আহিছোঁ আৰু মেগীটো ইয়াতে বনাইছে এইফালে বাপ্পি ভাই খাই আছে চব মেগী পুৰা ভাতৰ নিচিনা মাখি লৈ কি কোৱা দিছে ভাই 20 साल से भूखा हुआ शख्स आज फाइनली खाना मिल गया उसे প্লেনিং বহুত ডাঙৰ আছিল কিন্তু কিবা এটা অসুবিধাৰ কাৰণে আমাৰ যাব লগা হ'ব আজি ৰিটাৰ্ণ হ'ম আমি আৰু মানে নিজৰ ওপৰত কিবা এটা প্ৰাউড হৈ আছে যে মই আহিব পাৰিছোঁ কুম্ভত আহি কিনে গা ধুব পাৰিছোঁ মোৰ কাৰণে বহুত ডাঙৰ কথা গাইছিটো আৰু বহুত মানুহে আহিব পৰা নাই নানান অসুবিধাৰ কাৰণে যেনেকৈ আমাৰ মা চাকৰিৰ কাৰণে জানে আপোনালোকে টিচিং কৰে চাকৰিৰ কাৰণে আহিব পৰা নাছিলে এনেকৈ বহুত মানুহ আছে আহিব পৰা নাই তেখেতলোকৰ কাৰণে পানী অলপ লৈ যাব লাগিব ইয়াৰ পৰা আৰু ইফালে ফাইনেলি প্ৰসাদ চকাত ললো ফাইনেলি ললো দিয়ক বহুত কিবা কিবি মানে প্ৰসাদ আৰু এতিয়া বলক আকৌ ৰুমলৈকে আৰু চাকচোন ভিৰ এতিয়া লাহে লাহে বাঢ়িয়ে আছে আজি 12 তাৰিখ মই কৈছিলোঁ না 12 তাৰিখৰ ভিৰটো বেছি হ'ব আমি ৰাতিয়ে গা ধোৱাৰ ডিচিশ্যনটো বহুত ভাল আছিলে এতিয়া সংগম ঘাটত এনেকা মানুহ হৈ আছে মানুহ যাবই নিদিয়ে তাতে মানে বেৰিকেড লগাই দিছে বৰ্তমান মানে যোনকেইটা মানুহ ৰখি আছে তেখেতলোকক আধা গা ধুই অহাৰ পিছত বাকীকেইটাক পঠাই আছে আমি ৰাতি গা ধোৱাৰ ডিচিশ্যনটো বহুত ভাল আছিল আমাৰ কাৰণে আৰু ইফালে মানুহ মানে য'ত জাগা আছে তাতে ৰখি আছে য'ত জাগা আছে তাৰ ফলাই যাই আছে মানে ভৰি ৰখাৰ জাগা নোহোৱা হৈ যায় আছে লাহে লাহে মই কালি নাহে পৰহি যেতিয়া আহিছিলোঁ ৰাতি এইটো ৰাস্তা পুৰা খালী আছিল পুৰা মানে ফিনফিনীয়া এতিয়া যেতিয়া যাই আছোঁ অৱস্থা কাঢ়ি লৈ যাই আছে গাইজ মানে কি ক'ম আৰু আপোনালোকে যদি আহি আছে গা ধোৱাৰ ডেটকেইটা পাৰিলে নাহিব আৰু যদি আহিব বিচাৰে তেতিয়া আহিব লাগিব আৰু গা ধোৱা যোনটো ডেট আছে বিশেষ সেইটোত আহিব লাগিব আৰু এইগিলা বাইককেইটা যোনকেইটা আছে এইটো উবেৰ মটৰৰ নিচিনা চলে কিন্তু এইটো উবেৰ মটৰ নহয় পাৰ্চনেল ইহঁতে হেৰি কৰি লৈছে যিমান ভাড়া খুজি আছে ইমান দিব লাগে বাৰ্গেনিং যাৰ ভাল আছে অলপ কম পাব বাৰ্গেনিং যাৰ বেছি আছে অলপ বেছি পাব এনেকুৱা আৰু চবতকৈ ডাঙৰ প্ৰব্লেম হ'ল মই যোনটো ৰুমত আছোঁ সেইটো ৰুমত মানে ইলেক্ট্ৰিচিটিটো দিনত নিদিয়ে ৰাতি দিয়ে সেইকাৰণে মোবাইলটো চাৰ্জ দিওঁতে বিৰাট ফাটি আছে কালি মোৰ সেইকাৰণে মোবাইলৰ পাৱাৰ বেংকৰো চাৰ্জ খতম হৈ গৈছিলে মোবাইলৰো চাৰ্জ খতম হৈ গৈছিলে এইফালে পুৰা কেব লগাই আহি আছে পুৰা গ্ৰুপ মই যে সেইদিনা কামাখ্যা ষ্টেচনত দেখাইছিলোঁ যে কেব লগাই ক'ত গৈ আছে চব ইয়াতে আহি আছে মানে মানুহকেইটা চিনি পাব লাগে সেইকাৰণে এনেকৈ কেব লগাই যায় গোটেই মাথাত কেব লগাই আহিছে মানে এনেকৈ পুৰা গ্ৰুপটো আহিছে সিহঁতৰ গ্ৰুপৰ মানুহকেইটা যাতে চিনি পায় সেইটো কাৰণে মোৰ জীৱন সাৰ্থক হৈ গ'ল মানে 144 বছৰ পিছততো মই 144 বছৰ পিছততো মই আহিবই নোৱাৰিম আৰু কেতিয়াও জীৱনত আৰু মানে পাৰিলে আহক চেষ্টা কৰক আহিবলৈ এইটো ব্লগ চোৱাৰ পিছত চাগে অলপ আপোনাৰো মন যাব আহিবলৈ মন গৈছে আৰু বহুত কলাকাৰ আৰু বহুত কেইজন আহি আছে বা আমাৰ অসমৰ পৰা বহুত মানুহ পাইছোঁ মই লগ পাইছোঁ দেখাও পাইছোঁ কথা পাতিব পৰা নাই বাৰু খালি আৰু একমাত্ৰ ছ'চিয়েল মিডিয়া ট্ৰেণ্ডৰ কাৰণে মানুহ বেছি হৈছে মোৰ মতে লাগে কিন্তু কুম্ভত এনেকুৱা ভিৰ হয় মই সৰু থাকোঁতে যেতিয়া মুভি চাইছিলোঁ কুম্ভকে মেলে মে খো গয়া সেইগিলা বহুতে চাইছে আপোনালোকে যিমান হিন্দী মুভি আছিল বহুত মুভিত মানে কিবা কুম্ভকে মেলে মে বিচৰা হোৱা দো ভাই কোচ এনেকুৱা মুভি আছিল না বহুত কিবা কিবি ত' কুম্ভৰ মেলাটো বহুত ট্ৰেণ্ডতে আছিলে কিন্তু বৰ্তমান যিহেতু ছ'চিয়েল মিডিয়াটো ইমান ষ্ট্ৰং হৈছে তাৰ কাৰণে মানে মানুহৰ আৰু ইউথকেইটা বহুত চান্স পাইছে আহিবলৈ ইয়াতে আৰু ইউথকেইটাৰ মনত এনেকৈ আকৰ্ষিত হৈছে যাতে আমিও আহিব পাৰোঁ হয়নে পুলিচৰ কিন্তু ইউনিক গাড়ী দেখা পাইছোঁ দেই এইটো চাইছোঁ কিবা এটা আপোনালোকে ইয়াতে আহিব বিচাৰে কণ্টেক্ট নম্বৰটো আছে আমি যোনটো ৰুমত আছিলোঁ এইটো ৰুমৰ নম্বৰটো আছে আপোনালোকে যদি আহিব বিচাৰে এইটো নম্বৰত কণ্টেক্ট কৰি আগতে ছিটটো বুকিং কৰি ল'ব আৰু ফাইনেলি আহি পালোঁ আমি ষ্টেচন আৰু ষ্টেচনত আহি ষ্টেচনৰ অৱস্থা চাই মোৰ মাথাটো একদম বেয়া হৈ গৈছে মানে মই ট্ৰেইনত উঠিব পাৰিম নে নাই সেইটোৱে চিন্তা কৰি আছোঁ এতিয়া বৰ্তমান এইটো ষ্টেচনৰ বাহিৰৰ দৃশ্য ভিতৰত গৈ চাওঁ কি হৈ আছে ভগৱানে জানে ঈশ্বৰ কি কৰি আছে বাপ্পা মানুহ বাপৰে বাপ পুলিচে বেৰিকেড লগাই ৰাখিছে ষ্টেচনৰ বাহিৰত এনেকা মানুহ হৈছে চাওক ষ্টেচনত সোমাব দিয়া নাই কম ধেমালি পাইছে কিবাকে অলপখিনি সোমালোঁ এতিয়া দেখোন পুলিচে চব বহিবা দি আছে মানে চব বহি থাক বুলি কৈছে পুলিচে দে বাপেকে বহি যাওঁ ময়ূৰ কচম গাইছ এনেকা চিটুৱেশ্যন হ'ব বুলি মই জিন্দগীত কল্পনাটো ভবা নাই এয়া যাওঁ সিহঁতক পুলিচে কণ্ট্ৰল কৰিব পৰা নাই ভাই চাওকচোন মানে ৰাস্তাৰ মাজে মাজে বেৰিকেড বনাই দিছে চবক বহাই দিছে 10টা 20টাকে যাব দি আছে এটা ট্ৰেইন আহি আছে আৰু গৈ আছে মানুহ মানে চিষ্টেম ভাই চাহ এটা বেৰিকেডত মানুহ এইফালে বেৰিকেডত মানুহ চব মানুহ দুনিয়াৰ মানুহ এক জেগাত কৰি দিছে বা কৈছে কোন ৰিজাৰ্ভেশ্যন কোন এচি কোন শ্লিপাৰ পুলিচে নিজৰ কাম কৰিবই পৰা নাই মানে কি পাৱাৰ নাই না লাঠিৰ পাৱাৰ থাকিব লাগিছিল তেতিয়াহ'লে চব ঠাণ্ডা হয় মানুহকেইটা বুজিয়ে নাপায় কিয় যে বুজি নাপায় সেইটোৱে বুজি নাপায়
একফালে সেইফালে ওলাব আধা, তাৰপিছত এইফালে ওলাব আধা, তাৰপিছত এইফালে ওলাব, মানে ভাগকে ওলাই আছে গোটেইকেইটা, একেলগে ওলাব নিদিয়ে। এটা বস্তু চালো, চেলুট ইউপি পুলিচ, মানে হাতযোৰ কৰি আছে, তথাপিও মানুহে বুজি নাপায়, মানে এনেকা পাৱাৰলেছ কৰি ৰাখিছে বৰ্তমান। দে আৰু গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুৰজিত ব্লগ। মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা, মানে ছাৰে বুজাই আছে, এটা যাই কিনে বুজাই আছে, সিহঁতৰ হাতত একো নাই, তথাপিও মানুহকেইটা বুজিয়ে নাপায়, আৰু কি কৰিব, ইয়াৰ ওপৰত আৰু একো নাই। আমাৰ এতিয়া ৰাতি 12টা বাজিলে এনেকৈ যাব লাগিব, 2টা বাজিলে এনেকৈ যাব লাগিব, উপায়তো নাই। আহিছোঁ যেতিয়া কষ্ট কৰিব আহিলোঁ দিয়ক ফাইনেলি ষ্টেচন। হালত চাইছে না আপোনালোকে? চ' যদি লেডিজ টেডিজ লৈ আহিছে অলপ সাৱধানে আহিব, আৰু যদি পাৰে বানাৰসৰ পৰা বাছ প্ৰিফাৰ কৰিব লাগে, যিমানে লেট হওক বাছত এইটো ঝামেলা নাই। মই চোলা আজি চেপেটা হৈ যাম, যেনেকৈ মানুহ ভৰি দেখা পাইছিলোঁ। কচম পুলিচে ৰখাবই পৰা নাই, পুলিচৰ ফাইনেলি আমাৰ স্পেচিয়েল ট্ৰেইনটোত উঠিলোঁ আকৌ, মানে যোনটোত আমি আহিছিলোঁ সেইদিনা স্পেচিয়েল বুলি কৈ কিনে, আজি আমাৰ কাৰণে সেইটো ট্ৰেইনে ৰাখিছে, উপায়তো নাই, সেইকাৰণে বহিব লগা হ'ল। ইয়াতে বহুত মানুহ আছে ট্ৰেইনত, আৰু যাই পাওঁতে এইটোত চাগে 2 দিন 3 দিন লাগি যাব পাৰে, ঠিক নাই, নাজানো। চবলোক একেতে যাওঁ দীনদয়াল উপাধ্যায়ৰ পৰা কিবা এটা কৰিব লাগিব, আৰু এতিয়া বৰ্তমানতো নহ'বই। আমাৰ লগত যেটা পোৱালি আছিল, পোৱালি উস্তাদি মাৰি আগত উঠি গ'ল, তাৰ কাৰণে চবকেইটা ভাঙি গ'লো, গোটেইকেইটা একেলগে উঠবা পাৰলো, এইটো ৰখিলে হয়। উস্তাদি মাৰাৰ স্বভাৱটো একটা আছে না কিছুমানৰ, সেইটো আৰু বাদ দিয়ক, একো কৈ লাভ নাই, সৰু চলি। ফাইনেলি আহিলোঁ দীনদয়াল উপাধ্যায় ষ্টেচন, আহি পালোঁ, আৰু অৱস্থা চাই মানে জিন্দগী ধন্য হৈ গৈছে। এইটো লাইনৰ গোটেই ইউপি বিহাৰ গোটেই যিমান ডাঙৰ ষ্টেচন আছে, এনেকা ছেইম কণ্ডিশ্যন হৈ আছে, মানুহ আহি আছে যাই আছে না, সেইকাৰণে গাইছ। ফাইনেলি এইটো হ'ল আপোনাৰ কি আছিলে, দীনদয়াল উপাধ্যায় ষ্টেচন, বহুত ডাঙৰ ষ্টেচন, মোটামুটি 30টামান ষ্টেচন পাৰ হৈ গৈছোঁ, দীনদয়াল আহি পাইছোঁ। ইয়াতেও ছেইম চিষ্টেম পুলিচে হেৰি কৰি আছে, মানে গোটেই ইউপিৰ ষ্টেচনকেইটা এনেকৈ হৈ গৈছে আজিকালি মানে এইকেইটাৰ কাৰণে, আৰু গোটেই ইউপিৰ ষ্টেচন বৰ্তমান যিমানকেইটা আছে, আৰু মোৰ বেগ যিমান ভাৰী হৈছে বাপা ঐ। বাকী চব এক চাইড, আৰু আমাৰ নেশ্যনেল ফ্লেগ এনেকৈ চলি থকা দেখা পালে মানে গাইছ কিবা এটা বেলেগ ফিলিং হয় না গাইছ, আৰু গাৰ নোম থিয়া হৈ যায় আছে মোৰ। আৰু প্লেটফৰ্মত এনেকৈ হৈ থকা মানুহকেইটা দেখা পালে মানে কোন ক'ৰ জাগাৰ, ক'ৰ পৰা আহিছে, আহি কিনে ক'ত হৈ আছে চাওকচোন গাইছ। আৰু এইটো মই গাইছ ফাইনেলি উঠিলোঁ দিয়ক আমাৰ ঝক ৰেলগাড়ীখনত, আৰু ৰেলগাড়ী বুলি ক'ব নোৱাৰি, এইটো মানে বেলেগ ধৰণৰ গাড়ী হৈ গৈছে, মানে চাওকচোন ট্ৰেইনতো গাইছ ভৰি ৰাখিব পৰা নাই। আইও দে জীৱন গাইছ কচৰা হৈ যায় আছে মোৰ, কি যে কৰিম। আমাৰ কনফাৰ্ম টিকেট আছে, চিট নাপাং, কনফাৰ্ম টিকেট কেনচেল কৰি এইটোত উঠছোঁ এতিয়া, আৰু এইটোতো নাপাওঁ, আৰু ৰাতি উঠছোঁ, ৰাতিপুৱাই গেছি, এতিয়া পাইছোঁ অলপ কটিটো থোৱাৰ জাগা গাইছ, বেলেগ এটা ল'ৰাৰ চাইটত, উপায় নাই, এতিয়া কি কৰিম, এনেকৈ বহি যাব লাগিব। এনেকা কণ্ডিশ্যন হৈছে, কাৰ চিট কোন চিট কি চিট একো নাজানে, য'ত পাৰছে ত'তে বহিছে, আমাৰ কেইটা ক'ত বা বহিছে ভগৱানে জানে, সিহঁতক বিচাৰি নাপাওঁ দিয়ক গাইছ। মই অলপ আৰাম কৰি লওঁ, সিহঁতে বা ক'ত বহি আছে, ভিনি বা ক'ত আছে, বাপিহঁত বা ক'ত আছে, টিটন বা ক'ত আছে, ভগৱানে জানে দিয়ক। আৰু এনেকৈ বহি দিনটো পাৰ কৰোঁ, আৰু হৰে কৃষ্ণ গাইছ, জয় শ্ৰীৰাম। গাইছ ফাইনেলি 2 দিন পাৰ হৈ গ'ল, আমাৰ ট্ৰেইনতে বহি আছোঁ, আজি নেক্সট ডে খাই চলি আছোঁ বাপা ঐ। মানে সেইদিনা যে খোজকাঢ়িলোঁ 13 ঘণ্টা খোজকাঢ়াৰ পিছত নন ষ্টপ এনেকাই চলি আছোঁ, ৰেষ্ট লোৱাৰ কোনো নামেই নাই, খালি ৰাতিপুৱাই গ'লোঁ অলপ টাইম, তাৰপিছত আকৌ উঠি কিনে আহি গ'লোঁ, ওলাই গ'লোঁ এনেকৈ। আৰু কালি ৰাতিৰ অৱস্থাটো দেখাই পাইছে ট্ৰেইনত কি অৱস্থা হৈছে। চ' আজিৰ কাৰণে এইখিনিয়ে, যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাইছোঁ নতুন এটা ভিডিঅ' লৈ, নতুন এটা জাগা লৈ, বাই। আৰু গাইছ ফাইনেলি আহি পালোঁ ৰঙিয়া, মানে আমাৰ যাত্ৰাটো ইয়াতে সমাপ্ত হ'ল আজি, একদম ইয়াতে ৰখিলে মাত্ৰ চবৰ লাষ্ট।